বজাৰ সমষ্টিৰ অন্তৰ্গত এই গৰুবান্ধাৰ 208 নম্বৰ বুথৰ পৰা আমি তিৰংগা যাত্ৰাৰ শুভাৰম্ভণি কৰিম আৰু তিৰংগা এই যাত্ৰাত আমাৰ বুথৰ সভাপতি পাল ডাঙৰীয়া, প্ৰাক্তন সৈনিক আমাৰ ভদ্ৰকান্ত শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বয়োজ্যেষ্ঠ আৰু আইসকল আছে। আমি এতিয়া তিৰংগা যাত্ৰা আৰম্ভণি কৰিম খন্তেক পিছতে। আৰু ইতিমধ্যে আমাৰ আজি মাননীয় যশস্বী প্ৰধানমন্ত্ৰীৰ যি মন কী বাত, এই মন কী বাত অনুষ্ঠানটো ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। আৰু তেখেতৰ মন কী বাতৰ উদ্দেশ্য আমাৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈছে, এয়া আমি সদায় আমি স্মৰণীয় হৈ থাকিম, তেখেতক স্মৰণ কৰি থাকিম। এইকাৰণে যে ভাৰতবৰ্ষৰ কোনো ধৰণৰ প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ জনসাধাৰণৰ লগত পোনপটীয়াকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ কাৰণে তেখেতে কি কাম কৰিছে, কি কাম কৰিব, এই বিষয়ে আগতে জনসাধাৰণে জ্ঞাত নাছিল। কিন্তু বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰীদেৱে এই মন কী বাত অনুষ্ঠানৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণক তেখেতৰ কি কৰিব বিচাৰিছে আৰু তেখেতে বৰ্তমান কি কৰি আছে সকলো সাধাৰণ মানুহক জনাই আছে প্ৰতি মাহৰ প্ৰতি শেষৰ দেওবাৰে। গতিকে ইয়াৰ জৰিয়তে তেখেত যে এজন বিশ্বগুৰু, তেখেত এজন যি মহান ব্যক্তি, তেখেতৰ কৰ্মৰাজিয়ে আজি সোঁৱৰাই দিছে এই মন কী বাত অনুষ্ঠানৰ জৰিয়তে। আৰু এই আমাৰ তিৰংগা যাত্ৰাৰ আমাৰ উদ্দেশ্য হ'ল যে ভাৰতবৰ্ষক যি ধৰ্মৰ ভিত্তিত যি দুটা টুকুৰা কাঢ়ি লৈ গৈছিল, সেই ধৰ্মৰ ভিত্তিত টুকুৰা কৰাত শক্তিয়ে আজি পুনৰ উত্থান হৈ পেলাই ভাৰতবৰ্ষত বাৰে বাৰে এটা অপচেষ্টা কৰি আছে। ধৰ্মৰ ভিত্তিত সাধাৰণ মানুহক যি হত্যালীলা, এই হত্যালীলাত ভাৰতবৰ্ষই কেতিয়াও সহ্য নকৰে। ইতিমধ্যে আমাৰ ৰক্ষা মন্ত্ৰীয়ে ব্যক্ত কৰিছে, আমি তেইলক আৰম্ভণি কৰিছোঁ, যুদ্ধ কৰাই নাই সন্ত্ৰাসৰ বিৰুদ্ধে। গতিকে যুদ্ধ কৰিলে সেই সন্ত্ৰাসবাদী তথা পাকিস্তান কেতিয়াও বেছি সময়ৰ কাৰণে নাথাকে, তেওঁলোকৰ দেশখনেই নিশ্চিন্ন হৈ যাব। ভাৰতবৰ্ষৰ এইখিনি শক্তি আছে, কিন্তু ভাৰতবৰ্ষই বৰ্তমানলৈকে কিছু ধৈৰ্য আছে কাৰণে ভাৰতবৰ্ষই সহ্য কৰি আছে, কিন্তু এতিয়া আৰু সহ্য কৰা নহ'ব। আজি আমাৰ এই অঞ্চলৰ পৰা আমি এটা মাননীয় প্ৰধানমন্ত্ৰীকো মেছেজ দিব বিচাৰিছোঁ, আমি পাক অকুপাই যি কাশ্মীৰ সেয়া আমাক উদ্ধাৰ কৰিব লাগিব, ভাৰতবৰ্ষৰ সেয়া প্ৰাপ্য।